সদৌ অসম ঘাটৰ সমাজ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আজি আমি ইতিহাস প্ৰসিদ্ধ লিগিৰিপুখুৰী চাহ বাগিচাত যৌথভাৱে আমাৰ শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত থকা 5খন আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰতিষ্ঠা দিৱসটি আমি উদযাপন কৰিছোঁ আৰু এই প্ৰতিষ্ঠা দিৱসটি আমাৰ কাৰণে এই অঞ্চলৰ কাৰণে বিশেষকৈ আমাৰ লিগিৰিপুখুৰী বাগিচা অঞ্চলৰ কাৰণে আমি খুব গৌৰৱান্বিত যিহেতু 1995 চনতেই আমাৰ সদৌ অসম ঘাটৰ সমাজৰ যি কেন্দ্ৰীয় সমিতিখন ইয়াতে প্ৰতিষ্ঠা কৰা হৈছিল 1995 চনৰ 11-12 ফেব্ৰুৱাৰী তাৰিখে আৰু 12 ফেব্ৰুৱাৰী তাৰিখে আমাৰ সদৌ অসম ঘাটৰ সমাজৰ যিখন সংবিধান সেই সংবিধানখন পতাকাৰ তলতে আমি গৃহীত কৰিছিলোঁ আমি স্বীকৃত কৰিছিলোঁ আৰু সেই সংবিধানখন আমি মানি চলিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ আৰু সেই সূত্ৰেই 1995 চনৰ পৰাই আজি 29তম আমাৰ প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসটিত আমি খুব সগৌৰৱে খুব আনন্দিতভাৱে আমি এই লিগিৰিপুখুৰী বাগিচাত অনুষ্ঠিত কৰিবলৈ পাই খুব সুখী আৰু অসমৰ আজি প্ৰতিখন জিলাতে লগতে আঞ্চলিকবিলাকতো আমাৰ প্ৰতিষ্ঠা দিৱসটি পালন হৈ আহি আছে আৰু আমি আশা ৰাখিম যে এই প্ৰতিষ্ঠা দিৱসৰ যোগেদি আমাৰ যি পিছ পৰি থকা সদৌ অসম ঘাটৰ সমাজৰ সমূহ কুটুমবৰ্গ বা আমাৰ সমাজখন আগবাঢ়ি যাব আৰু অসমৰ মূলভূতিৰ লগত বা আমাৰ চাহ জনগোষ্ঠীৰ 108টা জাতি জনগোষ্ঠীৰ লগত সমানে ফেৰ মানি যাব পৰাকৈ প্ৰতিষ্ঠিত হ'ব বুলি আমি বিশ্বাস কৰোঁ। শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু আমাৰ 5টা আঞ্চলিক যেনেকৈ ডিমু নাজিৰা চন্তক আমগুৰি আৰু গেলেকী আঞ্চলিকৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি আজি 29তম প্ৰতিষ্ঠা দিৱস আমাৰ লিগিৰিপুখুৰী চাহ বাগিচাত পাতিবলৈ লৈছোঁ। আমাৰ এই লিগিৰিপুখুৰী চাহ বাগিচাতে পোনপ্ৰথমবাৰৰ বাবে সদৌ অসম ঘাটৰ সমাজৰ জন্ম হৈছিল আৰু আমি এই 1995 চনৰ এই 12 ফেব্ৰুৱাৰী তাৰিখে আমি পতাকাৰ তলত সমবেত হৈ চবেই শপত গ্ৰহণ কৰিছিলোঁ আৰু সংবিধানক সেইদিনা আমি স্বীকৃতি দিয়া হৈছিল আৰু আমি সংবিধানখনক সেইদিনা আমি মানি লৈছিলোঁ আৰু সেই পৰম্পৰা ৰক্ষা কৰি আমাৰ বিভিন্ন জিলা সমিতিয়ে পৰম্পৰাগতভাৱে নিজৰ প্ৰতিষ্ঠা দিৱসটো পালন কৰি আহিছে। আমি ইয়াত প্ৰতিষ্ঠা দিৱসৰ লগতে সংগতি ৰাখি স্মৃতি তৰ্পণ অনুষ্ঠান এটা ৰাখিছোঁ আৰু লগতে সাহিত্য প্ৰতিযোগিতাও ৰখা হৈছে। ইয়াৰ পাছত আমাৰ কাৰ্যনিৰ্বাহক সভা হ'ব, তাৰ পাছত মুকলি সভা হ'ব, তাৰ পাছতে আমাৰ আজিৰ সভা সামৰণি পৰিব। কিন্তু স্মৃতি তৰ্পণৰ হেৰিটো ৰখা হৈছে যিহেতু আমাৰ 1995 চনত বহুত আমাৰ সমাজৰ গুণীমানী ব্যক্তি আছিলে যিবিলাক আমাৰ সমাজখন গঠন কৰাত অশেষ বৰঙণি আগবঢ়াইছিলে। সেইসকল স্বনামধন্য ব্যক্তিলৈ স্মৰণ কৰিবৰ কাৰণে আজি লগতে আমি স্মৃতি তৰ্পণটো সংগতি ৰাখি পেলাই হেৰি কৰা হৈছে। ধন্যবাদ। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ। সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ্থ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।